নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লে আপোনালোকে চাগে আমনি পোৱা নাই সেইকাৰণে আপোনালোকে মোক ইমান ধুনীয়াকৈ ধুনীয়া কমেন্ট দিছে লগতে আপোনালোকে বিভিন্ন ধৰণৰ মেছেজ মোলৈ পঠাই আছে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছো লগতে আপোনালোকক মই একোজন সফল নাগৰিক হোৱাত যি আপোনালোকৰ কষ্ট কৰিব লাগে যি সত্যৰ পথত থাকিব লাগে লগতে নিজৰ আমাৰ ধৰ্মটোক নিজৰ সংস্কৃতিক কেনেধৰণে ৰক্ষা কৰি কেনেধৰণে কামত আগুৱাই যাব লাগে তাৰ কাৰণে আপোনালোকক মই প্ৰেৰণাদায়ক বাৰ্তা কিছুমান পঠাই আছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক ভাল পাইছে আৰু আজিও মই আপোনালোকক এটা বিশেষ কথা ক'বলৈ এই ভিডিঅ'টো বনাইছো আৰু চেষ্টা কৰিম প্ৰত্যেক দিনাই নতুন এটা ভিডিঅ' আপোনালোকক বনাই আপোনালোকক উৎসাহিত আপোনালোকে জীৱন যুঁজত যি হাৰি যাম বুলি ভাবিছে আৰু বিশ্বাস কৰক প্ৰত্যেক দিনাই মোলৈ ইমান বেছি ফোন ইমান বেছি মেছেজ আহে তাৰ প্ৰত্যেকটা মেছেজেই আপোনালোকৰ দুখৰ খবৰ প্ৰত্যেকেই নিজৰ দুখৰ কথাবিলাক মোক জনাইছে আৰু লগতে বহুতে মোক জনাইছে যে মোৰ কথাবিলাকে তেওঁলোকৰ মনত সাহস দিছে তেওঁলোক হাৰি যাম বুলি ভবা মানুহজন আপোনালোকে তেওঁ মানে সাহ পাইছে যে মই কাম কৰিম মই পাৰিম মই শক্তি পাইছো মই সদায় এতিয়া ভগৱানক স্তুতি কৰিছো আৰু ভগৱানে মোক মনত মোৰ দেহত এক বল দিছে যাতে মই কাম কৰি আগুৱাই যাব পাৰো উদ্দেশ্যও সেয়া আপোনালোকক সকলোকে মনত যি শক্তি তৈয়াৰ কৰা যি আপোনালোকে মনত যি ডিপ্ৰেছনৰ সৃষ্টি হৈছে মই নোৱাৰিম নেকি মই হাৰি যাম নেকি মই মৰি যাওঁ নেকি সেই কথাবিলাক বাদ দিবলৈ মই যি আপোনালোকক কৈ আছো যি আপোনালোকক জনাই আছো সঁচাকৈ আপোনালোকে যে আঁকোৱালি লৈছে তাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো মই মাজতে এটা পোষ্ট লিখিছিলো অসমৰ এটা জনপ্ৰিয় ফেচবুক পেজত লিখিছিলো গ্ৰন্থ সুবাস বুলি আছিলে সেই পোষ্টটো আৰু পোষ্টটোত মই লিখিছিলো যে শিক্ষিত হোক অধৰ্মী নহব সেই পোষ্টটোত বহুতে কমেন্ট কৰিছিলে ভালকে আৰু দুই এজনে মোক অকমান বেয়াকেও কৈছিলে যে বৰ্তমান সময়ত শিক্ষাৰ সময়ত ধৰ্মৰ কোনো কাম নাই এয়া শিক্ষা আমাক দিয়াৰ কোনো প্ৰয়োজন নাই কিন্তু আপোনালোকক মই আজি প্ৰমাণ সহকাৰে কম কি ধৰণে আমাৰ সমাজখনক আমাৰ শিশুসকলক আমি শিক্ষাৰ লগতে আমি যি আধ্যাত্মিকতাৰ শিক্ষা যি ধৰ্মীয় শিক্ষা অলপ হলেও ধৰ্মীয় মানে মই এই গোড়ামী কথাবিলাক শিকাবলৈ কোৱা নাই যি আমাক আমাৰ ধৰ্ম গ্ৰন্থসমূহত লিখা আছে যি আমাৰ মহাকাব্যসমূহত লিখা আছে যি কাব্যসমূহ পঢ়িলে যি কথাবিলাক আমি পঢ়িলে আমি বেয়া কাম কৰিবলৈ আমাৰ মনত শক্তি নোযোগায় সেই কথাখিনি মই আপোনালোকক ক'বলৈ ওলাইছো কিয় আমাক আধ্যাত্মিকতাৰ প্ৰয়োজন আছে আপুনি ভালদৰে মন কৰিব ৰাৱণ কোন আছিল আপোনালোকে সকলোৱে জানে ৰাৱণ হৈছে লংকাৰ অধিপতি লংকাৰ ৰজা ৰাৱণ তেওঁৰ হাতত কি নাছিল আৰু আপোনালোকে হয়তো সকলোৱে জানে ৰাৱণ হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতকৈ পণ্ডিত এগৰাকী ৰজা আছিল পণ্ডিত মানে ইমানেই পণ্ডিত আৰু তেওঁতকৈ ওপৰত আৰু কোনো ধৰণৰ পণ্ডিত এই বিশ্ব ব্ৰহ্মাণ্ডত নাছিল আপোনালোকে নিশ্চয় জানে আৰু তেওঁ আছিল সকলোতকৈ বেছি এজন শিৱ ভক্ত তেওঁ শিৱক আমাৰ যি মহাদেৱক ইমান বেছি ভাল পাইছিল ইমান বেছি স্তুতি কৰিছিল আৰু তেওঁ সকলো বৰদান সকলো শক্তি তেওঁ মহাদেৱৰ পৰাই পাইছিল কিন্তু আপোনালোকে জানেনে তেওঁক মৰাত তেওঁক হত্যা কৰাত মহাদেৱৰ অৱদান কিমান আছে মহাদেৱে নিজৰ অৱতাৰ হনুমানৰ ৰূপ লৈ কিন্তু ৰাৱণক বধ কৰিছিল কিয় বধ কৰিছিল আপোনালোকে জানেনে কিয় আমি এই শিক্ষাখিনি লোৱাৰ দৰকাৰ আছে কিয় দৰকাৰ আছে শুনক এই যে আমাৰ সমাজত বৰ্তমান নাৰীৰ প্ৰতি যি আসক্তি নাৰী ধৰ্ষণ বুলি কৈছো বা নাৰীক যি আমি বেয়া চকুৰে চাওঁ নাৰীক আমি কেতিয়াবা মাৰপিট কৰোঁ নাৰীক আমি অত্যাচাৰ কৰোঁ সেই বস্তুটো সেই বিষয়টো ৰোধ কৰিবলৈ সেই সময়তে কিন্তু ভগৱান বিষ্ণু লগতে মহাদেৱে আপোনালোকক বা আমাক কথাখিনি কৈ গৈছে মহাদেৱৰ যিমান ডাঙৰ ভক্ত নহলেও কিন্তু মহাদেৱৰ হাতেৰে মহাদেৱৰ শক্তিৰ হাতেৰে কিন্তু ৰাৱণৰ মৃত্যু হল মহাদেৱে এক মুহূৰ্তৰ কাৰণেও ভাবি নাচালে যে তেওঁ মোৰ অত্যন্ত বেছি ভক্ত তেওঁক মই নামাৰো কিন্তু নহয় তেওঁ এগৰাকী নাৰীৰ মান সন্মানত আঘাত কৰিছিল সেই কাৰণে তেওঁৰ মৃত্যু অনিবাৰ্য হল আৰু তেওঁক কোনে মাৰিছিলে তেওঁক মাৰিছিলে ৰামে ৰাম কোন আছিল বিষ্ণুৰ অৱতাৰ গতিকে ৰামেও যদি ভাবিলেহেঁতেন বিষ্ণুৱে যদি ভাবিলেহেঁতেন যে আৰু এজন ভগৱান মহাদেৱৰ অত্যন্ত ভক্ত তেওঁ ৰাৱণ তেওঁক মই নামাৰো কিন্তু তেতিয়া কি হলহেঁতেন আমাৰ সমাজলৈ এটা ভাল বাৰ্তা নাহিলহেঁতেন
কিন্তু কিয় মাৰিলে আপোনালোকে শুনক। ৰাৱণে মা সীতাক হৰণ কৰিছিল। মা সীতা হৈছে এগৰাকী মহিলা। ৰাৱণ ইমানেই পণ্ডিত আছিল, তথাপিও তেওঁৰ মনত সেই সময়ত ভাৱ নাহিছিল যে মই এগৰাকীক হৰণ কৰিব নালাগে। তেওঁৰ মনত কুবুদ্ধি আহিছিল, তেওঁৰ মনত কুসংস্কাৰ আহিছিল এটা সময়ৰ বাবে। যিমান পণ্ডিত নহলেও কিন্তু সেই সময়ত আমাৰ মনলৈ এটা বেয়া ভাৱ আহি যায় কেতিয়াবা। কিন্তু সেই বস্তুটো ৰোধ কৰিব পৰাটোৱে হৈছে আমাৰ ডাঙৰ শক্তি। কিন্তু ৰাৱণৰ সেই সময়ত সেই শক্তিটো, সেই কথাখিনি মনলৈ অহা নাছিল। তেওঁ সীতাক হৰণ কৰি লৈ গৈছিলে লংকালে। লংকাত নি তেওঁ যদিও এক্সট্ৰাকে থৈছিলে বা আছুতীয়াকৈ তেওঁ ৰাখি থৈছিলে, তেওঁৰ মনত যদিও সীতাৰ প্ৰতি ইমানো বেছি বেয়া ভাৱ নাছিল, তথাপিও তেওঁ এগৰাকী মহিলাক হৰণ কৰিছিল, যাৰ বাবে ৰাৱণৰ মৃত্যু হ'ল। আৰু মৃত্যুত সহায় কৰিলে স্বয়ং শিৱৰ অৱতাৰে হনুমানে। গতিকে আমাৰ সমাজত এইখিনি কথাৰ প্ৰয়োজন আছে। আমি আমাৰ শিশুসকলক এই কথাখিনি জনাব লাগে যে তুমি যিমানেই ভাল নোহোৱা, যিমানেই পণ্ডিত নোহোৱা, যিমানেই শিক্ষিত নোহোৱা, ৰাৱণৰ দৰে তুমি যিমান পণ্ডিত নোহোৱা, কিন্তু তুমি যদি নাৰীক অত্যাচাৰ কৰা, নাৰীৰ প্ৰতি যদি বেয়া ভাৱ আনা, তোমাৰ কিন্তু মৰণ নিশ্চিত। তোমাক মাৰিবলৈ কোনোবা নহয় কোনোবা এজন আহিবই। বৰ্তমান কোনো নাহে, কোনো অৱতাৰ নাহে, আহিব আইন। আইন আছে আমাৰ হাতত। আপুনি যদি বেয়া কাম কৰে তেনেহলে আইনে সেই শাস্তি দিব, হয়তো হত্যা কৰিব, নহলে দেখিছে আজিকালি কি হয়। গতিকে সেই শিক্ষাখিনি আমি লোৱাৰ প্ৰয়োজন আছে। সেই আধ্যাত্মিকতাৰ লগত যে আমাৰ বৰ্তমান সমাজখনৰ বৰ্তমান শিক্ষা জগতৰ প্ৰয়োজন আছে, সেই কথাখিনিহে মই আপোনালোকক বুজাইছো। কাৰণ ৰাৱণৰ উদাহৰণটো এটা ডাঙৰ উদাহৰণ। ঠিক তেনেকে মা দুৰ্গা দেৱীৰ যি উদাহৰণ, মা দুৰ্গা দেৱীয়ে যেনেকে মহিষাসুৰক হত্যা কৰিছিল, সেয়াও কিন্তু এক ডাঙৰ উদাহৰণ। এগৰাকী মহিলাই হত্যা কৰিছিল, কাৰণ মহিষাসুৰে ভাবিছিলে যে নাৰী কোনো কাম নাই। নাৰীক তুচ্ছ তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিছিল মহিষাসুৰে। কিন্তু এগৰাকী মহিলাৰ হাততে হয়তো প্ৰাণ নাযাব পাৰে, তেওঁ আকৌ সেই যমদূতৰ মহটো হৈ জীয়াই আছে বৰ্তমানো, কিন্তু তেওঁক এগৰাকী নাৰীয়ে মাৰিছিল। গতিকে আমি মহিলাসকলক যে আমি কিছুমান মানুহে তুচ্ছ তাচ্ছিল্য কৰোঁ, কিছুমান ইটিকিং কৰোঁ বা হত্যা ধৰ্ষণ বা তেনেকুৱা ধৰণৰ কাম কৰিবলৈ লওঁ তেওঁলোকক দুৰ্বল বুলি, কিন্তু দুৰ্বল নহয়। এটা সময়ত যেতিয়া নাৰীয়ে দুৰ্গাৰ ৰূপ ধৰিব, তেতিয়া কিন্তু আমাৰ দৰে কিছুমান যিবিলাক মানুহৰ কুবুদ্ধি আছে, যিবিলাক মনত বেয়া বুদ্ধি আছে, তেওঁলোকৰ মৃত্যু হোৱাটো নিশ্চিত। এই কথাখিনিৰ লগত বৰ্তমান জড়িত হৈ আছে নাই আপোনালোকে কওকচোন। এই শিক্ষাখিনি আমি শিশুসকলক দিয়াৰ প্ৰয়োজন আছেনে নাই আপোনালোকে মোক কওকচোন। যদি আপোনালোকে প্ৰয়োজন আছে বুলি ভাবে, নিশ্চয় কমেণ্ট কৰিব, যে মোৰ ভাল লাগিব। আৰু মই আপোনালোকক হনুমান চালিচাৰ শক্তিৰ কথা প্ৰত্যেক দিনাই কৈ আছো। আৰু হনুমান চালিচাই সঁচাকৈ মনত শক্তি দিয়ে। আপোনালোকৰ যি আগ্ৰহ হনুমান চালিচাৰ প্ৰতি বা যি প্ৰভুৰ প্ৰতি ভক্তি জন্মিছে, মই সঁচাকৈ নথৈ আনন্দিত হৈছো। আৰু মই ইচ্ছা কৰিছো, যিহেতু চাওক, বৰ্তমানো যদি মোৰ হোৱাটছআপটো আপোনালোকক দেখাওঁ, তেনেহ'লে হয়তো প্ৰায় 100ৰ ওপৰত মেছেজ মই হয়তো কাৰোবাক ৰিপ্লাই দিবলৈ বাকী আছে। কোনোবা মোৰ ৰিপ্লাইটোৰ কাৰণে কিন্তু ৰৈ আছে, মই ৰিপ্লাই দিম। বহুতেই ফোন কৰি আছে, কোনোবা সময়ত হয়তো ৰিচিভ কৰিব পৰা নাই। তেওঁ কিন্তু বহুত বিপদত পৰি মোলৈ ফোন কৰিছে, মই ৰিচিভ কৰিব পৰা নাই, মই তেওঁক ৰিপ্লাইটো দিব পৰা নাই। প্ৰত্যেক দিনাই যদি 100-200কৈ মই ৰিপ্লাই বা লিখিবলৈ লওঁ, মই মোৰ নিজৰ কামখিনি কেনেকৈ কৰিম। গতিকে মই এটা সিদ্ধান্ত লৈছো, আপোনালোকে ভালেই পায় নে বেয়া পায় মই নাজানো। প্ৰত্যেককে মই বেলেগকৈ মেছেজ দিয়াতকৈ আপোনালোকক প্ৰত্যেককে মই এবাৰ লগ কৰোঁ বুলি এক মনত ভাৱ আহিছে। আৰু সেই ভাৱটো মই মানে দুদিনমানৰ পৰা আহিয়ে আছে, কিন্তু কোনদিনা যাওঁ মই মানে ভাবি পোৱা নাছিলোঁ। যদিও আজি ভাবিছোঁ যে অহা 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা সকলো অফিচ কাছাৰী বা সকলো স্কুল বন্ধ থাকিব। মই 2 অক্টোবৰৰ দিনা হয়তো যোৰহাট, শিৱসাগৰ এই দুখন ঠাইলৈ হয়তো মই এবাৰ যাব পাৰোঁ। কেনেকৈ যাম, সকলোকে কেনেকৈ ধৰণে লগ কৰিম, সেই কথাখিনি মই আপোনালোকক জনাম। আৰু আপোনালোকে যিসকলে মোক ইতিমধ্যে মেছেজ কৰি থৈছিলে বা যিসকলে আপোনালোকে মোক হোৱাটছআপ কৰিছিলে, মোৰ নম্বৰটো যাৰ হাতত আছে, হোৱাটছআপ নম্বৰটো 7086990104, সেই নম্বৰটোত কেৱল আপোনালোকৰ নিজৰ জিলাখনৰ নাম মোলৈ পঠাওক। আৰু সেই হিচাপে মই সকলো ভাগ কৰি লৈ কোন সময়ত কাৰ ওচৰলৈ কেনেকৈ যাম, আৰু মই আপোনালোকক লগ কৰি মই যি হনুমান চালিচাখনৰ শুদ্ধ উচ্চাৰণ বা কেনেধৰণে পঢ়িব, সেই কথাখিনি মই নিজেই আপোনালোকৰ ওচৰত এবাৰ পঢ়ি শুনাই দিমগে বুলি ভাবিছোঁ। আৰু সকলোৱে মংগল কামনা কৰি
এবাৰ যি আমি থাপনাত হনুমানক পূজা কৰোঁ, মই যেনেকৈ পূজা কৰোঁ, সেই গোটেইখিনি মই এবাৰ পঢ়ি আপোনালোকৰ ওচৰত দেখাই দিম আৰু আপোনালোকে তাৰ পিছৰ পৰা নিজৰ ঘৰত তেনেধৰণে পঢ়িব পাৰিব বুলি মই ভাবিছোঁ। আৰু সকলো প্ৰশ্নৰ উত্তৰ, সকলো ধৰণৰ কথাৰ মই উত্তৰ আপোনালোকক দিম বুলি মই মনতে থিৰাং কৰিছোঁ। গতিকে আপোনালোকে বেয়া নাপাব, প্ৰত্যেকৰে ৰিপ্লাই দিম, প্ৰত্যেককে মই জনাম গোটেই কথাখিনি। গতিকে অকণ ধৈৰ্য ধৰিব, বেয়া নাপাব, কোনো কাৰণে বেয়া নাপাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি আপোনালোকে জনাবলৈ নাপাহৰিব আৰু বেলেগ এজনক শ্বেয়াৰ কৰি জনাই দিব যে এনেকুৱাও সমাজত ঘটি আছে বা আমাৰ সমাজত কেনেধৰণৰ শিক্ষাৰ বৰ্তমানো প্ৰয়োজন আছে। আপুনি ডক্টৰ, ইঞ্জিনিয়াৰ যিয়েই নহওক, আপুনি কিন্তু সেই কথাখিনি জনাৰ প্ৰয়োজনীয়তা কিন্তু আছে। গতিকে আজিলৈ এৰিছোঁ। আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু সকলোৰে কুশল মংগল কামনা কৰিছোঁ। আৰু বৰ্তমান মই এতিয়া মোৰ নামঘৰলৈ যাম, গোসাঁই ঘৰলৈ যাম, হনুমান চালিচা পাঠ কৰিম আৰু সকলোৰে হৈ আপোনালোক মই আশীৰ্বাদ ল'ম। যোনে যোনে মোক আপোনালোকে মেছেজ কৰিছে সকলোৰে মংগল কামনা কৰিছোঁ। সকলোৰে ভাল হওক আৰু সকলোৰে ভাল হোৱাৰ লগে লগে মোৰো যাতে ভাল হয় আপোনালোকৰ আশীৰ্বাদ কৰিব। ধন্যবাদ, নমস্কাৰ।